तेने ब्रह्मादिकमये मुह्यन्ति यक्षुराय तेजो वरिमिदं यथा विनिमयो यत्तुति सग्रो मिषा धन्नासेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मपूज्यता कैतववस्तु परमो निमत्सु शरणं सतं वेदं वास्तवमत्र वस्तु शिवदं तापत्रयोमलनम् श्रीमद्भागवते महामुने कृते किंवा पररेश्वरः चैद्रो हृदय वर्धते यत्किटिवे सुषुवे तत्क्षणा निगमा कल्पतरो गलितं बलं चुकामुखादमृतानवा संयुतं पीयत भागवतं रसमलयं मुहुर्मुहुः रसिका भूमि भावुका। भागवतर अष्टम स्कंधर मत्स्य चरित्ৰৰ रजा सत्यवতৰ মোহভংগ আৰু ভগৱন্তৰ নাৰায়ণক স্তুতি আৰু ইয়াৰ পাছত থাকিব মৎস্যৰূপী ভগৱন্তৰ আৰু ৰজা সত্যৱতৰ কথোপকথন। এ নিগদতি সুখ শুনা পৰীক্ষিত হৈ মতে ভগৱন্ত মুহিয়া ৰাজাকো আনু প্ৰিয়বা হে বুলিলন্তয় ৰজন্ত হেন শুনি ৰাজা হে বিস্ময় স্বৰূপে
হে গুণীলন্তনী জমনে হেন জলচৰ হে মৎস্য আদিবৰ অনতো দেখিয়ে জনে হে এতেকে জানিলো নহি কয়মান হে অৱশ্যে ভগৱন্ত ইহি বিমৰিষি পাছে ৰাজঋষি হে কৰজোৰে হে কোন তুমি মৎস্য হে স্বৰূপে আমাক হে মোহ কৰায়ে তমান হেন জলচৰ ৰূপ নতো দেখি হেনতো শুনিয়ে কোস্থান হাতু সৰোবৰ লক্ষ্যে কপহৰ ব্যাপিলা হায়ে কেদিনে এতেকে জানিলো নহি তুমি আনো ভগৱন্ত দেৱ বিনে হে শ্ৰীটো নাৰায়ণ হি জগত কাৰণ অব্যয় লক্ষ্য নহৰি তেন্তে তুমিতো হে ৰূপক ধৰিলা হে মোক অনুগ্ৰহ কৰি হে নয়োত্তম পুৰুষ তোমাৰ পদে কৰো নমস্কাৰ সৃষ্টি স্থিতি অন্ত কৰায় পৰ্যন্ত হবাৰো যিটো আধাৰ হে প্ৰভু তজো চৰণে পহন ভক্ত আমি যত যত সমস্তৰে তুমি সত্য আত্মাগতি আশ্ৰয় মানো সমস্তে লোকৰ অভয়ৰ হেতু তজু লীলায় অৱতাৰ ইটো ৰূপ কিমান এই কাৰণে ধৰিলা
হে কহিও আগিয়া হে যিসৱ অসন্ত হে দেহত গেহত হে কৰে মাত্ৰ ভকতি তাহান চৰণে হে শৰণ যে মনে হে বিফল হৈ সম্প্ৰতি হেন পংকজক হে কেমনে তোমাৰ হে আশ্ৰয়ন হে নহয় অন্যথা হে জাতু প্ৰিয় আত্মা হে পুহি নখৱে লোকৰ ইহাৰ প্ৰমাণ হে পাইলো বিদ্যমান হে শুনিও কনা ৰায়ন জাতু মইতো অদ্ভুতৰু হে ধৰি দিলাদ এতেকে তোমাৰ হে চৰণ পংকজে হে শৰণ লৈ সম্প্ৰতি এহি বুলি প্ৰেমে হে তম্ভি আৰোহিল অনৃপম ৰম হামতি হে নমো নমো কৃষ্ণ ভকতৰ ইষ্ট দেৱ মহেশ হৰি ভকত জনৰ হে কল্পনা সাধা হে নানায়তা ধৰি পতিত জনক কৰায় অনুগ্ৰহ হে কৈলান সাধি তাহাৰ হেতেকে পতিত হে পাবন হেনয় হে প্ৰসিদ্ধ নাম তোমাৰ ঐ হাক সুমৰি হে মনত কিঞ্চিত কৰি আছো চৰণে শৰণ হে লৈলো নাৰায়ণ হে নকৰা মোক নৈৰাস হে তোমাৰ দাসৰ
এদাস হব খোজো হে পুৰা মৰম নস্কাম সভাসদজন হে কৰিয়ে কম হে ডাকি বোলাৰা মৰাম হৰি ৰাম। ভাগৱতৰ অষ্টম স্কন্ধত ভাগৱত শাস্ত্ৰ ভাগত 4টা বস্তু প্ৰতিপাদন হৈছে। আজিৰ পাঠ অষ্টম স্কন্ধৰ শেষৰ তত্ত্বটো। অষ্টম স্কন্ধৰ প্ৰথমতে দিছে গাহ পৰ্যন্ত উপাখ্যান, দ্বিতীয়তে দিছে সমুদ্ৰ মন্থন, তৃতীয়ত দিছে বলিচৰণ আৰু চতুৰ্থত দিছে মৎস্য চৰিত্ৰ। গুৰু দেৱ নাম আৰু ভকত, তপস্যা সুচিতা দয়াদান আৰু সত্য, শংখ চক্ৰ গদা পদ্ম। ভাগ 12টা কিন্তু তত্ত্ব 4টা। ভাগ কৰোঁতে 12টা হ'ল, কিন্তু তত্ত্ব কেইটাত ৰ'ল? তত্ত্ব 4টাতে ৰ'ল। ভগৱন্ত প্ৰভুক সেৱা উপাসনা কৰিবৰ নিমিত্তে আপুনি যিমান যি দ্ৰব্য কাৰণ যিমান নানক কিয় ভগৱন্তৰ অগ্ৰত সদায় গুৱাপান 4টাইহে দিব পৰা যায়, 5টা তেওঁক দিয়া নহয়। হয়নে নহয় বাৰু কথাটো? 4 গুৱা দিয়া। কিয় দিয়া হয়? ভগৱন্তৰ ভঁৰালত বস্তু 4টাহে ৰাখিব। সেই 4টাই হ'ল জগতৰ হৰিয়ে এই জগতবাসীক দিয়া তেওঁ নিৰ্গুণ বস্তু। বাকী চকুৰে দেখা শুনা যত যিমান আছে সকলো অবস্তু, সকলোবিলাকেই অবস্তু। অবস্তু মানে কি? যিবিলাকত মায়া আছে। বস্তু মানে কি? য'ত মায়া থাকিবলৈ ঠাই নাই। মায়া য'ত থাকিবলৈ ঠাই নাই সেয়া হ'ল বস্তু, আৰু য'ত মায়াই আশ্ৰয় কৰি থাকিব পাৰে সেয়া কি? সেয়া হ'ল অবস্তু। ভগৱন্তই ভাগৱতৰ প্ৰথম স্কন্ধত দিছে কি তত্ত্ব? গুৰুৰ তত্ত্ব। প্ৰথম স্কন্ধত গুৰু। 4 বস্তু প্ৰথমটো কি? প্ৰথমেই হ'ল গুৰু। সুখদেৱ ভগৱান পৰীক্ষিত নৃপতিক ভাগৱত ক'বৰ কাৰণে গংগাৰ পাৰত আহি অনন্য ৰূপত উলংগ বেশত দিগম্বৰ বেশত ইখত হাঁহি যেতিয়া গোবিন্দৰ গীত গাই যেতিয়া নৃত্য কৰি বাতুল পাই হৈ যেতিয়া গংগাৰ পাৰত যেতিয়া পৰীক্ষিত নৃপতিৰ সন্মুখত আহি উপগত হ'ল, পৰীক্ষিতে কেৱল শুকৰ ৰূপটো চাই আছে যে মই যাক মাতি আছিলো সেইজন কৃষ্ণৰ ৰূপটো এইটোৱেই। কৃষ্ণৰ যি মংগলময় আয়ত নয়ন কমল লোচন অৰুণ অধৰ ইখত হাঁহি পৰিপূৰ্ণ ঈশ্বৰৰ যিটো সুখানন্দ, এই সমস্ত আনন্দ সত্তা মোৰ গুৰু ভগৱান শুকৰ মাজত মই বিৰাজমান হৈ থকা দেখিলো। শুকৰ যি সুন্দৰ দিব্য ঐশ্বৰিক ৰূপ, এই ৰূপ যেতিয়া প্ৰথম স্কন্ধত পৰীক্ষিতে প্ৰত্যক্ষ কৰিলে আৰু শাস্ত্ৰ ভাগত যেতিয়া সেয়া বৰ্ণনা হ'ল, ভাগৱতৰ প্ৰথম স্কন্ধ সমাপ্ত। গতিকে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ এটা শুদ্ধ মত
যেতিয়ালৈকে গুৰুৰ চৰণ নাপাবা তেতিয়ালৈকে তুমি ভগৱানক নাপাবা গুৰুজনাৰ চৰণ যেতিয়ালৈকে আমাৰ নিমিলিব তেতিয়ালৈকে আমি যত যিমান ভগৱানক বিচাৰো কিয় আমি কেতিয়াও ভগৱত প্ৰাপ্তি হ'ব বা লাভ কৰিব নোৱাৰো দ্বিতীয় স্কন্ধ হল কি প্ৰথম স্কন্ধ হল গুৰু দ্বিতীয় স্কন্ধ হল গুৰুৱে দিয়া আশীৰ্বাদ প্ৰথম স্কন্ধ ভাগৱতৰ গুৰুৰ তত্ত্ব দ্বিতীয় স্কন্ধ হল গুৰুৱে দিয়া আশীৰ্বাদ দ্বিতীয় স্কন্ধটো অৰ্থাৎ গুৰুত লাভ হয় জ্ঞান প্ৰথম স্কন্ধত জ্ঞান তত্ত্বটো ভাগৱতত আছে নামি আৰু দ্বিতীয় স্কন্ধত কি আহিছে গুৰুৱে কেৱল জ্ঞান নিদিয়ে গুৰুৱে দিয়াটো বিজ্ঞান প্ৰথম স্কন্ধত জ্ঞানৰ প্ৰকাশ দ্বিতীয় স্কন্ধত বিজ্ঞানৰ উল্লেখ বিজ্ঞান এই জ্ঞান আৰু বিজ্ঞানে যিটো বস্তুক সদায় উপাসনা কৰে জ্ঞান আৰু বিজ্ঞান যিটো বস্তুৰ লগত সদায় সংযুক্ত হৈ থাকে সেই বস্তুটো হল তদং বা তত্ত্ব এই তদংটো দিছে ক'ত তৃতীয় স্কন্ধত প্ৰথম স্কন্ধত জ্ঞান দ্বিতীয় স্কন্ধত বিজ্ঞান তৃতীয় স্কন্ধত তদং তৃতীয় স্কন্ধত তদং তাৰ প্ৰমাণটো কি তৃতীয় স্কন্ধত তদং তাৰ প্ৰমাণটো অনাদি পাতনৰ আৰম্ভ সৃষ্টি ৰহস্য কি তাক বৰ্ণনা সেইটোৱেই তত্ত্ব যিটো তত্ত্বই সৃষ্টিটোক জানিবলৈ দিয়ে যিটো তত্ত্বই জীৱ ক'ৰ পৰা আহিলে কলৈ যাব জীৱৰ ৰহস্য কি জগতৰ ৰহস্য কি যিটোৰ দ্বাৰা এই গোটেই বস্তুবিলাক জনা বুজা যায় সেইটোকে কোৱা হল কি বুলি তদং বুলি ভাগৱতৰ চতুৰ্থ স্কন্ধৰ পৰা আৰম্ভ হল কি ৰহস্য চতুৰ্থ স্কন্ধৰ পৰা ভাগৱতত কেৱল ৰহস্য এটা অষ্টম স্কন্ধটোত কি আছে অষ্টম স্কন্ধত আছে ৰহস্যৰ সাৰ ভাগৱতৰ অষ্টম স্কন্ধত আছে কি ৰহস্যৰ সাৰ ভাগৱতৰ নৱম স্কন্ধত আছে কি ৰহস্যৰ গভীৰতা আৰু ভাগৱতৰ দশম স্কন্ধত আছে কি ৰহস্যৰ আনন্দময় নিত্য দশমত ৰহস্যৰ আনন্দময় নিত্য আৰু একাদশত ৰহস্যৰ কি ৰহস্যৰ নিৰ্গুণ সাধনা আৰু দ্বাদশত কি সমস্ত নিৰ্গুণ সগুণ সাকাৰ সকলোবিলাক একত্ৰ হৈ সমস্তখিনি কৃষ্ণময় হৈ সকলোতে তাতে আশ্ৰয় লৈছিল চতুৰ্থ স্কন্ধৰ পৰা আৰম্ভ হৈছে ৰহস্য কেনেকে চতুৰ্থ স্কন্ধৰ পৰা আৰম্ভ হল ৰহস্য ব্ৰহ্মাৰ অতি উত্তম পুত্ৰসকল ইজনে সিজনক সদায় ঈশ্বৰ জ্ঞান কৰে এই উত্তম পুত্ৰসকলৰ মাজতে যিজন আটাইতকৈ ভাল আছিলে গুণী আছিলে মানি আছিলে যশস্বী আছিলে সেইজনক প্ৰজাপতি পাতি দিছিলে ব্ৰহ্মাই সেইজনৰ নামটো কি আছিলে সেইজনৰ নামটো আছিলে তথ্য দেহৰ তত্ত্বলৈ আহি ব্ৰহ্মময় ব্ৰহ্মাৰ সন্তান হৈ যজ্ঞই ভাগৱতৰ চতুৰ্থ স্কন্ধত প্ৰথম যজ্ঞ কৰিছে যজ্ঞ মানে যজ্ঞ বেদৰ কি কৰ্মমাৰ্গ যজ্ঞত কি পায় ভাগৱত শাস্ত্ৰত সেয়া দেখুৱালে বোলে কি যি যজ্ঞ কৰিব কি বৈষ্ণৱক চিনি নাপাব যি যজ্ঞ কৰিব সি বৈষ্ণৱক চিনি নাপাব সেইটো কাৰণে ৰহস্য বোলে কি যজ্ঞৰ দৰে ইমান ডাঙৰ যজ্ঞ সম্পাদন কৰিব পাৰে কিন্তু বৈষ্ণৱক চিনি পাব নোৱাৰে
হয়নে নহয় এইটো ৰহস্য হয়নে নিজৰ জোঁৱাই শিৱক চিনি নাপালে গোটেই দিনটো দক্ষই যিজনক আচলতে তুতি নতি কৰিব লাগিছিলে বৈষ্ণৱক সেৱা সৎকাৰ আৰু উপাসনা কৰিব লাগিছিলে ও সেইজন বৈষ্ণৱক গোটেই দিনটো কটু বাক্য প্ৰয়োগ কৰি কেৱল গালি পাৰি থাকিলে সেইটো ৰহস্য হয়নে নহয় এই ব্ৰহ্মাৰ পুত্ৰই তেনেকুৱা কৰ্ম কৰে জানো ভাগৱতৰ অষ্টম স্কন্ধ চতুৰ্থ স্কন্ধৰ পৰা আমাক খুলি দিছে ৰহস্যবিলাক বোলে কি এই তোমাৰ পাৰ্থিৱ দেহটো দক্ষ ই তোমাৰ 10টা ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মন এইবিলাকক ইয়ে প্ৰতিপালন কৰি আছে এইটো কাৰণে প্ৰজাপতি আমাৰ দেশত 11 জন প্ৰজা নাই জানো 10 ইন্দ্ৰিয় একাদশ মন 11 জন প্ৰজা আছে নে নাই এই 11 জন প্ৰজা কাৰ লগত পালিত হৈ আছে এই দক্ষৰূপী দেহটোৰ লগত পালিত হৈ আছে হয়নে এই ৰজগুণী দেহটো ভোগ লাগে বিলাস লাগে আনন্দ লাগে জহস্যা লাগে খ্যাতি লাগে কিন্তু এই দেহতে লাগি আছে কি ঈশ্বৰৰ অংশ ক্ষুদ্ৰ জীৱ এই জীৱ কি জীৱ বন্ধন মুক্ত বোলে কি অপকেতে ৰখা দৈৰো নিয়ন্তামা ধব সমস্বৰে আত্মা হৰি পৰ সমস্তৰে বান্ধৱ কোন হয় আমাৰ জীৱটো 10 ইন্দ্ৰিয় একাদশ ইন্দ্ৰিয় মন তাৰ লগতটো বান্ধৱেই কোনোদিন নেদেখা নুবুজা চুবও নোৱাৰা চাব নোৱাৰা পৰম ব্ৰহ্ম পৰম পিতা কৃষ্ণৰ লগত তেওঁ পৰম বান্ধৱ সেইটো কাৰণে দেহৰ বস্ত্ৰ থাকে জীৱৰ বস্ত্ৰ নাথাকে হয়নে দেহৰ অলংকাৰ থাকে জীৱৰ অলংকাৰ নাথাকে জীৱৰ কি থাকে জীৱৰ কেৱল গতি থাকে আৰু অধোগতি থাকে যদি ভাল কৰ্ম কৰে সৎগতি যদি বেয়া কৰ্ম কৰে অধোগতি ও জীৱৰ মৃত্যু নাই সেইটো কাৰণে শিৱ দক্ষৰ জোঁৱায়েক হৈও কি কৰে ও দেহত কোনোদিন বস্ত্ৰ নিপিন্ধে ব্যাঘ বস্ত্ৰ বস্ত্ৰটো কি ব্যাঘ বস্ত্ৰ আৰু কি গলত পিন্ধে কি মুণ্ডমালা এই নৰকংকালৰ মুণ্ডমালা পিন্ধে আৰু গাত কি খানে গাত খানে শ্মশানৰ ছাই ভস্ম মানে বাৰু শিৱই বুজাইছে ঈশ্বৰক আৰু দক্ষই বুজাইছে দেহক এই জীৱৰূপী ঈশ্বৰ আৰু দেহৰূপী দক্ষ ও ইহঁত দুটাৰ মাজত ও জন্মৰ পৰাই কাজিয়া লাগি আছে সেইটো কাৰণে চতুৰ্থ স্কন্ধৰ পৰা আৰম্ভ হৈছে কি ৰহস্য এই দেহেই দক্ষ এই দেহৰ লগত লাগি থকা জীৱই হল শিৱ এই জীৱ শিৱ এই দুইটা বস্তু প্ৰতিপালন কৰি থকা ও সেইজনে ভাগৱত ভগৱন্ত ঈশ্বৰ দৈবকী নন্দন কৃষ্ণ ৰহস্যটোক দেখুৱাবলৈ গৈ কি দেখুৱালে যে তোমাৰ লগত মোৰ অংশ জীৱ আছে কিন্তু দক্ষই নাজানে বোলে কি দক্ষই সদায় ডাঙৰ কৰ্ম কৰে দক্ষই নিজক জাহিৰ কৰিবৰ কাৰণে কৰ্ম কৰে দক্ষই বেদৰ মন্ত্ৰ কিমান ডাঙৰ ডাঙৰকে আৰু বৰ ভালকে উচ্চাৰণ কৰিব পাৰে তাত গুৰুত্ব দিয়ে আৰু শিৱই কাক গুৰুত্ব দিছে শিৱই কয় যে তুমি যিবিলাক কৰিছা সব মিছা তুমি যিখিনি কৰি আছা এইখিনিৰ পৰা তোমাৰ একো লাভ নহয় তা শিৱই কি কৰিছে বোলে ৰাম নাম হেকাৰ ভগৱন্ত কৃষ্ণৰ চৰণ সেৱাহে কাৰ গতিকে হে ৰাম দক্ষ যজ্ঞ সফল হওক মইতো আহিবই লাগিব তোমাৰ যজ্ঞলৈ নহয়নে ও জীৱ নগলে তাত কাৰ উপস্থিতি থাকিব কাৰ উপস্থিতি নাথাকে জীৱতে ঈশ্বৰ ঈশ্বৰৰ অংশ জীৱ এই জীৱ যদি কেনেবাকে সন্তুষ্ট নহয় ও কোনো কাৰণতে ঈশ্বৰ সন্তুষ্ট নহয়
জীৱ যদি মংগলময় বুলি ভাবি ল'ব পৰা নাই তেতিয়াহ'লে যিমান মংগলময় কৰ্ম কৰিলেও তাৰ পৰা সদায় অমংগল উৎপত্তি হ'ব। ভাগৱতৰ ৪ৰ্থ স্কন্ধত দিছে ভক্তিৰ সংস্কাৰ ৰূপী ৰহস্য তত্ত্ব। এই আমাৰ লগত থকা জীৱ নামৰ শিৱ নামৰ ঈশ্বৰৰ তত্ত্বটোক এই 10 ইন্দ্ৰিয়ৰ বিকাৰ, একাদশ ইন্দ্ৰিয়, মনৰ ভ্ৰম এইবিলাকৰ পৰা মুক্ত কৰি পৰমাত্মা পৰমেশ্বৰ পৰম তত্ত্বক আমি একান্ত চিত্তে উপাসনা কৰিবলৈ যত্ন কৰিব লাগিব। পঞ্চম স্কন্ধত কি দিছে? পঞ্চম স্কন্ধত দিছে ঈশ্বৰৰ শৰণ ভজনৰ পৰম তত্ত্ব। শৰণ ভজনৰ তত্ত্বটো ভাগৱতত পঞ্চম স্কন্ধত আছে। জীৱ, শিৱ আৰু ঈশ্বৰৰ ৰহস্য তত্ত্বটো ৪ৰ্থ স্কন্ধত আছে। নামৰ তত্ত্বটো আছে ৬ষ্ঠ স্কন্ধত। আৰু বহুত কথা আছে, তত্ত্বৰূপকেইটা কথা কৈছো। ৭ম স্কন্ধত আছে বৈষ্ণৱৰ ক্ৰোধৰ পৰা কি সৃষ্টি হ'ব পাৰে। বিষ্ণু আৰু বৈষ্ণৱৰ যদি কেনেবাকে ক্ৰোধ হয় তেতিয়াহ'লে তাৰ পৰা কি লাভ হয়? আনৰ খং উঠিলে হানি হয়। বৈষ্ণৱ আৰু বিষ্ণুৰ যদি ক্ৰোধ আহে বা বৈষ্ণৱৰ যদি ক্ৰোধ হয় তাৰ পৰা পুণ্য উৎপত্তি হয়। কথাটো বা আচৰিত নালাগেনে? হয় নহয়? সেইটো কাৰণে ৭ম স্কন্ধত দিছে কি যে বৈষ্ণৱ, বিষ্ণু আৰু বৈষ্ণৱৰ ক্ৰোধৰ পৰা কি পুণ্য সৃষ্টি হয়। ৮ম স্কন্ধত দিছে কি? ৮ম স্কন্ধত দিছে কি কৰ্ম কৰিবা, হৰিক কেনেকে ভজিবা, হৰিময় কেনেকে হৈ যাবা আৰু হৰিক কেনেকে তুমি প্ৰত্যক্ষ পাবা। এই 4টা বস্তু একেলগে দিছে। ক'ত দিছে? ৮ম স্কন্ধ। সেইটো কাৰণে জীৱৰ লগত যেতিয়ালৈকে অহংকাৰ থাকিব তেতিয়ালৈকে ঈশ্বৰক নাপাব। জীৱৰ লগত যেতিয়া শতগুণী আৰু ৰজগুণী আৰু তমগুণী অহংকাৰ যেতিয়া বেছি হ'ব সি তেতিয়া গজেন্দ্ৰ হৈ থাকিব। সেইটো কাৰণে ৮ম স্কন্ধৰ প্ৰথমত দিছে কি? গাহ গজেন্দ্ৰ উপাখ্যান। এই ৰজগুণ আৰু তমগুণে আমাক গজেন্দ্ৰ কৰিব। তাৰ পৰা যিমান পাপ উৎপত্তি হ'ব সেইটো গ্ৰাস হ'ব। এই গাহ ৰূপী পাপে এই গজেন্দ্ৰ ৰূপী অহংকাৰক সদায় ভৰিত ধৰি তললৈ টানিব। বোলে কি? তললৈ যোৱা, ওপৰলৈ আৰু যাব নোৱাৰ। সেইটো কাৰণে ৮ম স্কন্ধৰ প্ৰথমতে দিছে গাহ গজেন্দ্ৰ উপাখ্যান। পাপ ক'ৰ পৰা উৎপত্তি হয়? পাপটো বাহিৰৰ পৰা উৎপত্তি হয় নেকি? পাপ সদায় উৎপত্তি হয় আমাৰ ভিতৰৰ পৰা। সেইটো কাৰণে ৰহস্য আৰম্ভ হৈছে ৪ৰ্থ স্কন্ধৰ পৰা। ৮ম স্কন্ধত দিছে ৰহস্যৰ সাৰখিনি। বোলে কি? তুমিয়েই গজেন্দ্ৰ। তোমাৰ লগত দেহৰ অহংকাৰ আছে, সম্পদৰ অহংকাৰ আছে, জ্ঞানৰ অহংকাৰ আছে, জন্মৰ বংশগত অহংকাৰ আছে, যত যিমান অহংকাৰ আছে তোমাৰ লগত আছেই। এই গজৰূপী অহংকাৰ বিলাক লৈ লৈ তোমাৰ কাইটো ডাঙৰ হৈ গৈছে, অহংকাৰো বেছি হৈ গৈছে। সেইটো কাৰণে তত্ত্বটোৰ নাম ৰাখিছে কি? গজেন্দ্ৰ উপাখ্যান। এই গজেন্দ্ৰ ৰূপী অহংকাৰ বিলাকৰ পৰা পাপ উৎপত্তি হয়। এই পাপটো ইমান শক্তিশালী বস্তু যে জলত এটা গাহ যিমান শক্তিশালী, আমাৰ পৰা উৎপত্তি হোৱা পাপ বিলাক আমাৰ অহংকাৰ বিলাকক তললৈ নিব পৰাকে সিও কিমান বেছি শক্তিশালী। সেইটো কাৰণে গাহ গজেন্দ্ৰৰ যুদ্ধখন কিমান দিন হ'ল? 1000 বছৰ। নেমেৰাই পদ্মভূত ওপৰ কতুলি, হে গজেন্দ্ৰে শৰণ লৈলা ত্ৰাহি হৰি বুলি। হে হস্তি গুচি ততে চতুৰ ভুজ ৰূপ লৈলা, হে গলে বনমালা হস্তে হে 4 অস্ত্ৰ লৈলা। কি হৈ গ'ল? সুবৰ্ণৰ মালাধাৰ কি কৰিলে? সুৰত লৈ ওপৰলৈ তুলি ধৰিলে। যি গজেন্দ্ৰই তলত থকা গাহৰ লগত
মৃত্যুৰ লগত যুঁজি যুঁজি শেষত গম পালে বোলে কি এইটো অন্তিম সময় আহি গৈছে মোৰ পুত্ৰ পৰিবাৰ হস্তিনী বংশ পৰিয়াল মোক একোৱে ৰাখিব নোৱাৰে বোলে কিয় কাৰো ৰাখিব পৰা শক্তি এতিয়া নাই সেইটো কাৰণে কি কৰিলে বোলে ৰাখোতা যদি আছে এজনী গজেন্দ্ৰই আমাক শিকালে বোলে কি ডাক্তৰ যিমান ডাঙৰ নামাতা হয়নে দৰৱ তুমি যিমান দামী নিকিনা হয়নে নহয় বাৰু যেতিয়া সময় আহিব তেতিয়া যাব লাগিবই খন্তেকীয়া সময়ৰ উপশম দিব পাৰিব কিন্তু পাৰ্মানেন্ট সলিউশন কেতিয়াও দিব নোৱাৰে পাৰ্মানেন্ট সলিউশনটো ক'ত আছে ভাগৱতৰ অষ্টম স্কন্ধত আছে যিমানে মৃত্যুলে ভয় কৰিবা সিমানে মৃত্যুৱে তোমাক কি কৰিব শক্তিশালী হৈ ধৰিব অন্তিম সময়ত গম পাই গল যে তই মৃত্যু ইমান শক্তিশালী নহয় মোৰ ভগৱান যিমান শক্তিশালী তই পাপ ইমান শক্তিশালী নহয় মই উপাসনা কৰা মোৰ ঈশ্বৰ যিমান শক্তিশালী হয়নে বাৰু সেইটো কাৰণে কায় বাক্য আৰু মন এই তিনিটা বস্তুৰে গজেন্দ্ৰই এধাৰ মালা কৰিলে কায় বাক্য আৰু মন এই তিনিটা বস্তুৰ মালাধাৰ সুৰত ললে সুৰ মানে কি সুৰ মানে সমৰ্পণ এই তিনিটা বস্তু নিজৰ বুলি ভাবি আছিলে আৰু এই তিনিটা বস্তু ভগৱন্ত প্ৰভুৰ চৰণত অৰ্পণা কৰি দিলে ভগৱন্ত প্ৰভুৰ চৰণত অৰ্পণা কৰি দিয়াৰ লগে লগে এই হস্তিৰ ৰূপ ধৰি থকা গজেন্দ্ৰৰ কি হ'ল চতুৰ্ভুজ তত্ত্ব আহি গল বোলে কি দেখিছে বোলে এইটো দেখোন গজেন্দ্ৰ নহয় গজেন্দ্ৰৰ এইটো ভকত ৰূপ ভগৱন্তৰ চৰণৰ কায় বাক্য মন এই গোটেইখিনি অৰ্পণা কৰি যেতিয়া ভগৱন্তত বিক্ৰয় গল তেতিয়া গজেন্দ্ৰই পাৰিষদী তনু লাভ কৰিলে গতিকে আমাক কি বুজাইছে তিনি গুণময় অহংকাৰত পতিত হৈ পৰি থকা এই আমাৰ গজেন্দ্ৰৰূপী অহংকাৰী এই জীৱটোৱে যদিহে গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ তত্ত্বত শৰণ ভজন লৈ যদিহে হৰি উপাসনা কৰে তেতিয়াহ'লে এইটো পাৰিষদী তনু হ'ব গজেন্দ্ৰই যে পাৰিষদী তনু পাইছে এনে কথা নহয় অহংকাৰত পতিত হৈ গাহৰ লগত যুঁজি মৃত্যুৰ সংকটৰ সময়ত গজেন্দ্ৰই মৃত্যুৰ পৰা ৰক্ষা পাবৰ কাৰণে হৰি স্মৰণ কৰিছিল গতিকে আমি সেইটো সময়লৈকে অপেক্ষা কৰিলে নহব মৃত্যু আহি একেবাৰে দুৱাৰ দলিত পাওঁতে ভাগত শুনিবলৈ থাকিলে নহব গাত তেজ বল শক্তি সামৰ্থ্য থকাৰ পৰাই আমি ভগৱত চিন্তন ঈশ্বৰ চিন্তন আৰু ঈশ্বৰ সেৱা এইকেইটাক কৰিবলৈ আমি অনুশীলন কৰিব লাগিব কলিকালটো কি কাল কলিকালটো বোলে এটাইতকে ভাল ভাগৱতৰ দ্বাদশ স্কন্ধত কৈছে বোলে কলিতকে শ্ৰেষ্ঠ যুগ নাই ধন্য ধন্য কলিকাল ধন্য নৰ তনুৱাল ধন্য ধন্য ভাৰতবৰ্ষ হয়নে এই তিনিটা বস্তু সংযোগ হোৱাৰ পাছত যদি 4 নম্বৰ বস্তুটো প্লাস কৰি ল'ব পৰা যায় তেতিয়াহ'লে জীৱ উদ্ধাৰ হৈ যাব কলিকালত আমি জীৱন পালো গতিকে আমি মহাভাগ্যৱান হয়নে কি জীৱন পালো আমি ইতৰ পানীৰ জীৱন পোৱা নাই শ্ৰেষ্ঠ নৰতনু পালো ধন্য ধন্য কলিকাল ধন্য নৰ তনুৱাল আৰু জন্ম ক'ত পালো য'ত বেদান্ত দৰ্শন আৰু গীতা আছে ভাৰত ভূমি ভাৰতৰ ঐশ্বৰ্য কি ভাৰতে গোটেই পৃথিৱীক সম্পত্তি দি ধন সোণ ৰত্ন দি কাৰোবাক সহায় কৰিব পাৰিব জানো গোটেই জগতক যদি বিলাবলৈ হয় নিজে দুখীয়া হৈ যাব হয়নে নহয় ভাৰতৰ হাতত এটা দুটা সম্পত্তি আছে যি দুটা সম্পত্তি দি শেষ কৰিব নোৱাৰে কি আছে এটা হল শ্ৰীমদ ভগৱত গীতা আৰু ইটো কি ইটো হল বেদান্ত বিচাৰ অথবা বেদান্ত দৰ্শন এই দুটা বস্তু ভাৰতে সকলোকে দি নিজক জগতক আৰু এই পৃথিৱীখনক মংগলময় কৰাৰ এটা সুযোগ পাব অষ্টম স্কন্ধত অন্তিমত দিছে মৎস্য চৰিত্ৰ অন্তিমৰ মৎস্য চৰিত্ৰৰ কথাখিনি জানিবলৈ
প্ৰথমৰ গাহ গজেন্দ্ৰ উপাখ্যানৰ কথাখিনি জানি ল'ব লাগিব যিহেতু ভাগৱতো এটা কম হিচাপে আগবঢ়া এটা আধ্যাত্মিক বস্তু গতিকে আমি গজেন্দ্ৰক চিনি পালো অহংকাৰ আৰু অবিদ্যাত ৰমণ হৈ থকা আমাৰ কায় বাক্য মনেই হ'ল গজেন্দ্ৰ এইবিলাকক যেতিয়া আমি চিনি পাই আমি হৰিৰ চৰণত অৰ্পণা কৰি এয়া তোমাৰ বুলি যেতিয়া চন্দাই দিম তেতিয়া সেইটো গজেন্দ্ৰৰ কি ৰূপ পাৰি ভাগৱত শাস্ত্ৰত গজেন্দ্ৰই ভগৱন্ত প্ৰভুক যিমান সময় স্তুতি কৰিছে ভাগৱত শাস্ত্ৰত এনে বিৰল স্তুতি আৰু কোনেও কাকো কৰা নাই ভাগৱতত 8 পেজ আছে কেৱল গজেন্দ্ৰৰ স্তুতি গজেন্দ্ৰৰ সমান অনন্য স্তুতি কোনেও কৰা নাই ভগৱন্ত প্ৰভুক ইমান অনন্য স্তুতি কৰিছে কিয় গজেন্দ্ৰ স্তুতি কৰি কৰি পাৰি আমি যদি ভাবিছো যে আমি গুৰুত ভগৱন্তৰ শৰণ ললো আমি ভজন ললো আমি সব পাই গলো এটো কিন্তু নহব তেনেকে ভাগৱত শব্দটো উচ্চাৰণ কৰিলে সকলো পাপ ক্ষয় হৈ যায় তেনে ভাগৱত শাস্ত্ৰত গজেন্দ্ৰই 9 পেজ কেৱল ভগৱন্তক স্তুতিকে কৰিছে হয়নে বাৰু গজেন্দ্ৰ কি আগৰ জন্মৰ ইন্দ্ৰদুম্ন ৰজা আছিলে নে নাই অগস্তিৰ অভিসম্পাদতে গজেন্দ্ৰ হ'ল গতিকে ইমান পুণ্যমান ৰজা এজন নিম্ন যোনিত আহি জন্ম ল'ব লগা হ'ল হয়নে বাৰু গতিকে আমাৰ বা কি গতি জলতেনে চলতেনে তিনেই কৰেনে তৰুৱেই কৰেনে শিলাই কৰেনে তাৰ কি ঠিক আছে হয়নে বাৰু গতিকে তিন তৰু শিলা আমি যাতে হ'ব নালাগে তিন তৰু শিলা হৈ যাতে আমি জন্ম ল'ব নালাগে আমাক ঈশ্বৰে শ্ৰেষ্ঠ নৰতনু দিছে আমি হৰিক যাতে অনন্যভাৱে স্তুতি উপাসনা কৰোঁ হৰিক আমি অনন্যভাৱে স্তুতি উপাসনা কৰিলে হয় আমি ফল বাঞ্ছা কৰাৰ কোনো প্ৰয়োজন নাথাকে অষ্টম স্কন্ধত গাহ গজেন্দ্ৰ উপাখ্যানে আমাৰ কায় বাক্য মন সকলো পবিত্ৰ কৰি হৰিক কেনেদৰে আমি নিৰ্মলভাৱে স্তুতি নতি আৰু উপাসনা কৰিব লাগে তাক শিকালে দ্বিতীয়তে দিলে কি বোলে তোমাৰ অহংকাৰ দূৰ হ'ল অবিদ্যা নাশ হ'ল পাৰিষদী তত্ত্বটো তুমি বুজি পালা হয়নে বাৰু এতিয়া তুমি মন্থন কৰিব লাগিব কি মন্থন কৰিব লাগিব এটা তুমি অমৃত পান কৰিব লাগিব হেৰেন অষ্টম স্কন্ধত দ্বিতীয়তে দিছে কি সমুদ্ৰ মন্থন দ্বিতীয়ত দিলে সমুদ্ৰ মন্থন প্ৰথমতে দিলে গাহ গজেন্দ্ৰ উপাখ্যান হয়নে বাৰু সমুদ্ৰ মন্থনত কি হ'ল সমুদ্ৰ মন্থনত আকৌ জীৱবিলাকক দুটা পক্ষ কৰিলে এটা পক্ষক দিলে তহঁতি মুখৰ ফালে থাকিবি এটা পক্ষক দিলে কি তহঁতি নেজৰ ফালে থাকিবি হয়নে নহয় বাৰু দুটা পক্ষ কৰি দিয়া নাই জানো ভগৱন্ত প্ৰভুৱে হয়নে সেইখনো কম ডাঙৰ তাত্ত্বিক ৰূপ তত্ত্ব ৰূপ নহয় সমুদ্ৰ মন্থন বা অমৃত মন্থন অমৃত মন্থনৰ তত্ত্বটোৰ যোগেদি আমাৰ লগত থকা অমৃতকণক আমি নিষ্কাশন কৰি ল'ব লাগিব আমাৰ লগত কি আছে আমাৰ লগত ঈশ্বৰে অমৃত দি পঠিয়াইছে এই অমৃতটো এনেকুৱা এটা বস্তু যে তুমি নিজে তাক মন্থন কৰিহে ল'ব পাৰিবা বেলেগে মন্থন কৰি তোমাক কেতিয়াও অমৃত পান কৰাব নোৱাৰে সেইটো কাৰণে আমাৰ দেহৰ তত্ত্বটোক দুটা ভাগ কৰিলে মনৰ তত্ত্বটোক দুটা শাখা কৰিলে ঈশ্বৰৰ তত্ত্বটোক এডাল জৰি কৰিলে লেজু কৰিলে সৰ্ব কৰিলে হয়নে আৰু আমি বাস কৰি থকা এই জগতখনক কি কৰিলে এখন সমুদ্ৰ কৰিলে কি সমুদ্ৰ দধি সমুদ্ৰ দধি সমুদ্ৰত মন্থন কৰা নাছিলে জানো হয়নে নহয় এই দেহটোক কি কৰিব পাৰিব লাগিব এই দেহটোক অস্থি তেজ মাংস এইবিলাকৰ পৰা মন্থন কৰি ইয়াক কি কৰিব লাগিব ইয়াক দুগ্ধময় কৰি ল'ব পাৰিব লাগিব
এই দেহৰ তত্ত্বকেইটাক দেহ, জীৱ আৰু ঈশ্বৰ এই তিনিটা তত্ত্বক কি কৰিব লাগিব? দধি সমুদ্ৰ ৰূপেৰে নিৰ্মাণ কৰিব পাৰিব লাগিব। এই দধি সমুদ্ৰখন ভাগৱতত ৩য় স্কন্ধত দিছে ৭খন সমুদ্ৰৰ কথা। তাৰে এখন সমুদ্ৰৰ নামেই হ'ল কি? দুগ্ধ সমুদ্ৰ বা দধি সমুদ্ৰ। হয়নে? দধি সমুদ্ৰখন কিহেৰে গঠিত? দধি সমুদ্ৰখন এই আমি খীৰাই অনা গাখীৰেৰে গঠিত নহয়। দধি সমুদ্ৰখন গঠিত হৈছে জীৱ, শিৱ, ঈশ্বৰ, গীতা, ভাগৱত আৰু বেদান্ত দৰ্শন। সেইটো কাৰণে ইখনতকে সিখন দুগুণে দুগুণে ডাঙৰ। ইমানখিনি সম্পত্তি লগ লাগি কি হৈছে? দধি সমুদ্ৰখন হৈছে। এই দধি সমুদ্ৰত যেতিয়া অমৃত মন্থনৰ উদ্যোগ লোৱা হ'ল, তেতিয়া প্ৰথমতে কি কৈছে? বৃহস্পতিয়ে কৈছে দেৱতা ইন্দ্ৰ, তুমি এনেকে অকলে অমৃত মন্থন কৰিব নোৱাৰিবা, সুতলত থকা বলিক ল'বলৈ আনিব লাগিব। বলি ক'ত আছে? বলি সুতলত আছে, পাতালত আছে। আৰু ইন্দ্ৰ ক'ত আছে? ইন্দ্ৰ স্বৰ্গত আছে। হয়নে? আৰু এই দধি সমুদ্ৰখন ক'ত আছে? এই স্বৰ্গ আৰু পাতাল দুই লোকৰ মাজত আছে। তেতিয়া ক'ব লাগিব কথাখিনি, তেতিয়াহে আমাৰ মৎস্য চৰিত্ৰৰ মায়াটো উদ্ঘাটন হ'বগে। যেতিয়া অমৃত মন্থনত যেতিয়া এই দুটা ফৈদ দেখুৱালে, হয়নে? এটা ফৈদ কি? এটা ফৈদ দৈত্য। দৈত্যৰ ওচৰলৈ এবাৰ দেৱতা গৈছে। এইটো বাৰু একেবাৰে বিপৰীত কথা নহয়নে বাৰু? দৈত্যৰ ওচৰলৈ কেতিয়াবা দেৱতা যায় ন? যায় জানো? হা? নেযায়। আৰে দেৱতা স্বৰ্গত থাকে, দৈত্য পাতালত আছে। অথচ গুৰুৰ বাক্য মানি যাব লগা হ'ল। গুৰু কোন? গুৰু বৃহস্পতি। বৃহস্পতিক ইন্দ্ৰই কৈছে, ইহঁতক স্বৰ্গখন কাঢ়ি পাতাললৈ পঠালো, আমাৰ প্ৰতি এনেও খং আছেই, আকৌ যদি সহায় বিচাৰি যাওঁ বোলে কি হ'ব? বোলে হেৰা মোৰ শিষ্য ইন্দ্ৰ, তোমাৰ সমান অজ্ঞানী কোনো নাই। ইন্দ্ৰ যদিও দেৱতা, বৃহস্পতিয়ে কি বুলি কৈছে? বোলে তোমাৰ সমান অজ্ঞানী কোনো নাই। বোলে কিয়? তুমি এবাৰ গৈ চোৱা বলিৰ ওচৰলৈ, হয়নে? ইন্দ্ৰক কি দেখুৱাব বিচাৰিছে? বলি তোমাতকে কিমান শ্ৰেষ্ঠ ভকত সেইটো দেখুৱাব বিচাৰিছে। তুমি স্বৰ্গত থকা ইন্দ্ৰতকৈও যে পাতালৰ সুতলত থকা বলি বেছি ভাল ভকত সেইটো দেখুৱাব বিচাৰিছে। যেতিয়া বলিৰ ওচৰলৈ যেতিয়া ইন্দ্ৰ ভয়ে ভয়ে গ'ল, তেতিয়া বলিয়ে সুধিছে যে হে দাদা, আজি তোমালোকৰ আগমনে মোৰ আজি এই গৃহধামক এখন পুণ্য তীৰ্থলৈ ৰূপান্তৰ কৰিলে। হয়নে? বলিয়ে ইন্দ্ৰ আদি দেৱতাসকলৰ চৰণ সেৱা কৰি অতিথিক যি মান্যতা কৰিব লাগে ঈশ্বৰ ৰূপেৰে সমস্ত মান্যতা আগবঢ়ালে। তাৰ পাছতহে ইন্দ্ৰই হাত জোৰ কৰি কৈছে যে আমি তোমাৰ পৰা এটা সহায় ভিক্ষা কৰিবলৈ আহিছো। এতিয়া কৈছে বলিয়ে কি বুলি কৈছে? আৰে সহায় আজি তোমাৰ মোৰ পৰা যদি ল'ব লগা হৈছে, মই সহায় কৰিম তোমাক। কি সহায় লাগে কোৱা? বোলে অকণমান অমৃত পান কৰি অমৰ হ'বলৈ মোৰ মন গৈছে। এতিয়া ভগৱন্ত প্ৰভুৰ কৃপাত গম পাইছো অমৃত আছে দধি সমুদ্ৰত কি হয় লুকাই, আৰু এই অমৃত মন্থন কৰিব লাগিব। আৰু অমৃত মন্থন কৰিব মই অকলে নোৱাৰো, তুমিও তাক সহায় কৰিব লাগে। এতিয়া বলি কি? বলি বৈষ্ণৱ। বলি হ'ল বৈষ্ণৱ। বৈষ্ণৱৰ সহায় নহলে একো সৎ কৰ্ম যে সাধন নহয়, অমৃত মন্থনত আমাক কি তত্ত্বটো শিকালে। বলি ইফালে জন্মত ক'ত? দৈত্য বংশত, অসুৰৰ বংশত, হয়নে? অসুৰৰ বংশত জন্ম হলেও বলিৰ পৰিচয় কি? প্ৰহ্লাদৰ নাতি, তেওঁ বৈষ্ণৱ। দুই কুল যেতিয়া আহিলে, অমৃত মন্থনৰ যেতিয়া উদ্যোগ ললে, মন্দৰ পৰ্বতটো আনিব লাগিব। মন্দৰ পৰ্বতটো কি? ভগৱান বিষ্ণু নিজেই। ভগৱান বিষ্ণু, ভগৱান কৃষ্ণই
গীতাৰ বিভূতি যুগত অৰ্জুনক কৈছে যে পৰ্বতবিলাকৰ মাজত তুমি মোক মন্দৰ পৰ্বত বুলি জানিবা। মন্দৰ পৰ্বতটো তেৱেই হৈ আছে। মন্দৰ পৰ্বত আনিবৰ কাৰণে দেৱতা আৰু অসুৰ যেতিয়া দুই কুল গ'ল, মন্দৰক ক'ত দাঙিব পাৰে? কাৰণ এইটো ঈশ্বৰ নিজে হৈ আছে। মন্দৰক দাঙিব পৰা শক্তি দেৱতা আৰু অসুৰৰ নাই। এতিয়া দাঙিব যেতিয়া নোৱাৰিলে, তেতিয়া দেৱতা আৰু অসুৰ দুই কুল লগ হৈ আকৌ বিষ্ণুক স্তুতি কৰিলে। অষ্টম স্কন্ধটো কি? ৰহস্যৰ সাৰ তত্ত্ব। যেতিয়ালৈকে আমি বিষ্ণুক স্তুতি নকৰিম, যেতিয়ালৈকে আমি বিষ্ণুক উপাসনা নকৰিম, তেতিয়ালৈকে আমাৰ কেতিয়াও একো মংগল কাৰ্য সাধন হ'ব নোৱাৰে। অমৃত মণ্ডনৰ সময়ত, মন্দৰ দাঙিবৰ সময়ত দেৱতা আৰু অসুৰে, দেৱতাৰ দৈব্য শক্তি, অসুৰৰ শাৰীৰিক শক্তি, দুইটা শক্তি প্ৰয়োগ কৰা স্বত্তেও মন্দৰক দাঙিব নোৱাৰিলে। তাত কি শক্তিৰ অভাৱ আছিলে? ঈশ্বৰৰ ভক্তিৰ শক্তিটো তাত যোগোৱা নাছিলে। বিষ্ণুৰ চৰণ সেৱা আৰু ভক্তিৰ শক্তিটো তাত সংযোগ নোহোৱাৰ কাৰণে মন্দৰ পৰ্বত দাঙিব নোৱাৰিলে। যেতিয়া বিষ্ণুক স্তুতি কৰিলে, বিষ্ণুৱে কি কৰিলে? আকৌ তাত পূৰ্ণ ব্ৰহ্ম, পৰম ব্ৰহ্ম ৰূপত তেওঁ প্ৰকাশ হ'ল। কি কৰিলে? একো চিন্তা নকৰিবা, মই তেনেই আলাসতে এতিয়া মন্দৰ পৰ্বতটো দাঙি দিম। মন্দৰক বিষ্ণুৱে দাঙিলে। এতিয়া বিষ্ণুৱে দাঙিটো ঠিকেই দিলে, পৰ্বতটো আনিব পৰা শক্তি কাৰ আছে? ঐ, যি বিষ্ণুক লৈ ফুৰিব পাৰে তেওঁৰহে আছে। বিষ্ণুক কান্ধত বহুৱাই কোনে লৈ ফুৰে? বিনতাৰ সন্তান কশ্যপৰ পুত্ৰ গৰুৰ পগীয়ে। লগে লগে বিষ্ণুৱে গৰুড়ক আহ্বান কৰিলে, হে গৰুড় তুমি আহা। আৰু গৰুড়ে কি কৰিলে? আঁঠু কাঢ়ি সেৱা কৰি বিষ্ণুৰ চৰণত প্ৰণাম জনাই ক'লে যে স্বামী, মই কি সেৱা কৰিব লাগে আজ্ঞা কৰক। মন্দৰ পৰ্বত গৰুড়ৰ প্ৰসাদ যেতিয়াই তুলি দিলে, গৰুড়ে যিমানে পাখি মাৰিবলৈ ললে, পৰ্বত পাহাৰ চব খান বান হৈ ভাগি ছিগি ধূলিময় হবলৈ ললে। ধুমুহা সদৃশ বেগৱন্ত ৰূপত মন্দৰ পৰ্বতনি নদী সমুদ্ৰত গৰুড়ে অৱস্থান কৰাই দিলে। অমৃত মন্থন অষ্টম স্কন্ধ। ভগৱন্তৰ 8টা ঐশ্বৰ্যৰ ভঁৰাল আছে। অনিমা, লঘিমা, গৰিমা, প্ৰকাম্য, প্ৰাপ্তি, ইক্ষিত্ব, বকিত্ব, কামবৈশ্যতা, ভগৱন্ত প্ৰভুৰ অষ্ট সিদ্ধি আৰু সাধনা আছে। এই সমস্ত তত্ত্ব শেষ কৰি ভাগৱতত কি দিছে? অমৃত মন্থন দিছে, সমুদ্ৰ মন্থন দিছে। এই সমুদ্ৰ মন্থনৰ সাৰ তত্ত্বই হ'ল ভগৱান বিষ্ণু। বিষ্ণুক যদি আমি সেৱা নকৰো, ভক্তি নকৰো, উপাসনা নকৰো, তেতিয়াহ'লে আমি জীৱনত কেতিয়াও কল্যাণ লাভ কৰিব নোৱাৰিম বা ভগৱানৰ আশীৰ্বাদ কেতিয়াও লাভ কৰিব নোৱাৰিম। বিষ্ণুক স্তুতি কৰিলত বৈষ্ণৱৰ প্ৰতি বিষ্ণু সন্তুষ্ট হ'ল। মন্দৰ পৰ্বত আনি সমুদ্ৰত পেলাই দিলে আৰু কি কৰিলে? গোটেই পৰ্বতটোক মেৰিয়াব পৰাকৈ ৰছী ক'ত পাব? জগতত যিমান লতা আছে, কোনো লতা ইমান দীঘল নহয়। দেৱতা অসুৰ দুই কুলে 100 বছৰ পঘা বাতি থাকিলেও ইমান ডাঙৰ পৰ্বতটোক মেৰিয়াব পৰা ৰছী এডাল নিৰ্মাণ কৰিব নোৱাৰে। আকৌ হৰিকে ক'লে যে প্ৰভু, এই ৰছীডালৰ ব্যৱস্থাটো আপুনি কৰি দিয়ক। বোলে এবাৰ পাতাললৈ যোৱা। পাতাল লোকত মোৰ কি আছে? মোৰ নাক সৰ্প বাসুকি আছে। বাসুকি কানাগে, হয়নে? সমুদ্ৰ মন্থনৰ কাৰণে আকৌ বাসুকি কানিবগৈ লগা হ'ল, হয়নে? বাসুকি কানি এই পৰ্বতটো মেৰিয়াই ধৰাই আকৌ বাসুকিক মুখৰ ফালে দৈত্যই আৰু নেজৰ ফালে দেৱতা। দৈত্য কি? আমাৰ দেহৰ যিবিলাক আসুৰী বৃত্তি, দেহৰ আসুৰী বৃত্তিবিলাক দৈত্য। ই সদায় বাসুকি নাগৰ মুখত ধৰি থাকে আৰু দেহত থকা দৈব্য সত্ত্বগুণী সাত্বিক গুণবিলাক কি?
এইবিলাক দেৱতা, এই দেৱতাবিলাকে নেজৰ ফালে ধৰি থাকে। এই মুখত আছে জন্ম, নেজত আছে মৃত্যু। এই জন্ম আৰু মৃত্যুৰ মাজৰ যিডাল ৰেখা, এই ৰেখাডালেই হ'ল আমাৰ আয়ু ৰেখা, আৰু এইডালেই হ'ল বাসুকী নাগ। এইখন মুখে যিমান খাই থাকো মুখ নবৰে, যিমান কৈ থাকিলেও শেষ নহয়। সেইটো কাৰণে মুখত কি আছে? যদি ঈশ্বৰৰ নাম গুণ গোৱা যায় তেতিয়াহ'লে অগ্নি আছে। হয়নে বাৰু? নাম অগ্নি নহয় জানো? নাম আত্মাৰাম নহয় জানো? আৰু যদি কেনেবাকে এইখন মুখেৰে বৈষ্ণৱৰ বংশত জন্ম লৈ হাতত ধনু লৈ, কান্ধত ধনু লৈ যদি মায়া মৃগ খেদি কেনেবাকে ঋষিৰ আশ্ৰমত যদি ঋষিক গালি পাৰে, এইখন মুখৰ পৰা মৰা সাপ সৃষ্টি হয়। ক'ত দিছে এইটো? ভাগৱতৰ প্ৰথম স্কন্ধত দিছে। পৰীক্ষিতে সমীক ঋষিক গালি পাৰিছিলে। সমীক ঋষিক গালি পাৰি থাকোতে সন্মুখত মৰা সাপ সৃষ্টি হৈ গ'ল। আৰু এই মৰা সাপটোকে কি কৰিলে? সমীক ঋষিৰ ডিঙিত মেৰিয়াই দিলে। সমীকৰ ডিঙিত যেতিয়া মৰা সাপ মেৰিয়াই দিলে, পৰীক্ষিতৰ ওচৰলে ৩ নম্বৰ যিটো উপহাৰ সেইটো আহি গ'ল। বোলে কি? মৃত্যু। প্ৰথমতে কটুবাক্য, তাৰ পাছত মৰা সাপ, আৰু তাৰ পাছত পৰীক্ষিতলৈ কি আহিছে? মৃত্যু। এই মৃত্যু আহি যেতিয়া 7 দিনীয়া হৈ লাগি ধৰিলেই, হয়নে? 7 দিনীয়া মৃত্যুক সফল কৰিবৰ কাৰণে সমীক ঋষিয়ে পঠাইছে শৃংগী মুনিৰ দেউতাকে যে পৰীক্ষিতক বাকৰিটো দি দিয়াগে। বোলে কি বুলি? 7 দিনতে তক্ষকে দংশন কৰিব, আৰু যদি পাৰে ইয়াৰ কিবা তেওঁ প্ৰতিকাৰ কৰক। প্ৰতিকাৰ কৰিবলৈ পঠাইছিলে, হয় নহয়? এতিয়া ভাগৱত শাস্ত্ৰই দেখুৱাইছে, শুক মুনিয়ে পৰীক্ষিতক কৈছে যে তোমাক যে 7 দিন সময় ঋষিয়ে দিলে, এইটোৱে তোমাৰ মহাভাগ্য। 7 দিন বহুত সময়, হয়নে বাৰু? কেৱল 2 দণ্ড সময়তে খটাংগ নিপতীয়ে মুখ্য সুখ পাই গৈছিলে। তোমাকতো ভগৱানে কৃপা কৰি 7 দিন সময় দিলে। এতিয়া কথাখিনি কাক কৈ আছে? আমি এতিয়া যিখিনি পদত পাঠ কৰিলো, সেই কথাখিনি শুকদেৱ ভগৱানে পৰীক্ষিত নৃপতিক কৈ আছে। এই মৃত্যুমুখী জীৱ পৰীক্ষিতে 7 দিনত তক্ষক নাকে দংশন কৰি মৃত্যু তেওঁৰ ওচৰলৈ আহিব বুলি জনাৰ পাছতো একান্তভাৱে গুৰুৰ চৰণ সেৱা কৰি অমৃতময় ভাগৱত পান কৰি আছে। পৰীক্ষিতৰ জীৱনত গজেন্দ্ৰৰূপী অহংকাৰ দূৰ হৈছে ভাগৱত শ্ৰৱণ কৰি। অমৃতময় ঈশ্বৰৰ অমৃত মন্থনৰ তত্ত্ব পান হৈছে অষ্টম স্কন্ধৰ অমৃত মন্থন শ্ৰৱণ কৰি। হয়নে? জীৱনৰ বিষয় বাসনা বন্ধন সমস্ত বিলাকৰ চলনা হৈ গৈছে যেতিয়া তেওঁ বলি চলন শ্ৰৱণ কৰিলে। আৰু অষ্টম স্কন্ধৰ অন্তিমত দিছে কি? মৎস্য চৰিত্ৰ। অমৃত মন্থনত অমৃতৰ উৎসটোৰ পৰা একেবাৰে শেষত ওলোৱা ভস্মকণলৈকে কৃষ্ণ ঈশ্বৰ প্ৰভুৱে এই বস্তুটোৱে দেখুৱালে যে গোটেইখিনিয়ে মই। মোৰ ব্যতিৰেকে তুমি একো ইয়াত দেখিবলৈ নোপোৱা। এই মন্দৰ পৰ্বতময়, এই দেৱতা কুলময়, এই দৈত্য কুলময়, এই ক্ষীৰ সমুদ্ৰময়, বাসুকী নাগময়, আৰু মন্থনত যেতিয়া ওলাইছিলে কালকূট, এই কালকূটময়। বহুতখিনি বস্তু প্ৰথমতে ওলাইছে। সমুদ্ৰ মন্থনত প্ৰথম ওলাইছে কি? দেৱতা আৰু অসুৰৰ কাৰণে মৃত্যু দূত। সমুদ্ৰ মন্থনত প্ৰথম কি ওলাইছিলে? দেৱতা আৰু অসুৰৰ মৃত্যু দূত। বোলে কি? কালকূট বিষ গৰল ওলাইছিলে। গোটেই গৰলখিনি উত্তাপত কি হৈ গ'ল? দেৱতাও অচেতন হ'ল আৰু দৈত্যও অচেতন হ'ল। সকলো মূৰ্ছিত পাই হৈ গ'ল। তেতিয়া আৰু উপায়ন্তৰ হৈ সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কাষ চাপিলত ব্ৰহ্মাই ক'লে উপায় এটাই আছে। বোলে কি উপায়? যদি কৈলাশ ধামলৈ গৈ মহাবৈষ্ণৱ শিৱক যদি কেনেবাকে
আনিব পাৰা এই সহজ সবৰি সমানে আছিল সুযোগত ধ্যানে হে আখি তুমি পুছিলাই আমাক হে গাঁৱে ভস্ম জটা ধৰি হে অনেকত পইচা কৰি হে আউৰ তুমি আৰাধা নিজৰ ভাৰ্যাই তুলিছে কাক নিজৰ স্বামী 1000 বছৰ কাষতে বহি ময়ো তপেই কৰি থাকিবলগীয়া হ'ল এবাৰো মোৰ মুখলৈ নেচালা মোক এবাৰো চুইও নেচালা মই যে তোমাৰ কাষত আছো এইটোও গম নাপালা গাত ভস্ম সানি তুমি 1000 বছৰ কাক উপাসনা কৰি আছিলা হয়নে বাৰু এই প্ৰমাণটো দেখুৱাব এতিয়া কাক উপাসনা কৰিছিলে ক'ত অমৃত মন্থনৰ সময়ত গোটেই কালকুট বিলাকৰ পৰা যেতিয়া দেৱতা আৰু অসুৰ সকলো মৃত্যু মুখত পৰিবৰ সময় হ'ল মহাবৈষ্ণৱ শিৱই যোগময় সাধনা ঈশ্বৰ উপাসনা তপোময় ভক্তিৰ দ্বাৰা ভিতৰত ইমান অমৃত জমা কৰি ৰাখিছে ইমানখিনি অমৃতৰ ভাণ্ডাৰ তেওঁ কণ্ঠতে ধাৰণ কৰি ৰাখিছে যে সমুদ্ৰ মন্থনত বাসুকীৰ মুখৰ পৰা যিমানখিনি কালকুট ওলালে জুলুকা জুলুকে গোটেইখিনি পান কৰি থৈ দিলে আৰু কি কৰিলে বোলে বিষ পান কৰিলে আন মৃত্যু হয় আৰু বিষ পান কৰিলে মই অমৰ হওঁ বোলে কিয় মোৰ কণ্ঠত আছে শক্তি ঈশ্বৰৰ কি শক্তি যি শক্তিৰ নাম হ'ল নীলকণ্ঠ এই নীলকণ্ঠটোৱে হ'ল ঈশ্বৰ প্ৰেম এই নীলকণ্ঠটোৱে হ'ল জীৱ প্ৰেম এই নীলকণ্ঠটোৱে হ'ল ভগৱত প্ৰেম আৰু এই নীলকণ্ঠটোৱে হ'ল জগতৰ মংগলৰ কাৰণে নিজক কৰি দিয়া ত্যাগ বিষ খালে যে মৃত্যু হয় সকলোৱে জানে তেনে কালকুট আহি খাই কি হৈ গ'ল মৃত্যুক যিনি অমৰ হৈ দিলে তেতিয়া আমাক কি বুজাই অষ্টম স্কন্ধৰ সমুদ্ৰ মন্থনে আমাক কি শিকাইছে জগতৰ কাৰণে জীৱৰ কাৰণে প্ৰকৃতিৰ কাৰণে আমি নিজক যিমান সমৰ্পিত কৰি দিব পাৰিম সিমানে কি হ'ব আমাৰ কল্যাণ হ'ব মংগল হ'ব তাৰ পৰা কেতিয়াও অমংগল সৃষ্টি নহয় মহাবৈষ্ণৱ শিৱৰ দ্বাৰা কালকুটখিনি পান কৰি দেখুৱালে বৈষ্ণৱজনেহে সেই কাম কৰিব পাৰে বেলেগে কৰিব নোৱাৰে বলি এজন বৈষ্ণৱ সেইটো কাৰণে অমৃত মন্থনৰ কাৰণে তেওঁ কান্দিছে শিৱ এজন বৈষ্ণৱ কালকুট পান কৰিবৰ কাৰণে তেওঁ কান্দিছে এতিয়া ভাগৱত শাস্ত্ৰভাগ বিষ্ণু আৰু বৈষ্ণৱৰ তত্ত্ব বিষ্ণু আৰু বৈষ্ণৱৰ মাজত ভাগৱত শাস্ত্ৰত এক ঈশ্বৰ তত্ত্বক প্ৰতিষ্ঠা কৰিব বিচাৰিছে আমি যাতে বৈষ্ণৱ আৰু বিষ্ণুৰ মাজত ভেদ দৃষ্টি নেৰাখো সেইটো কাৰণে 4 বস্তুৰ তত্ত্বটো আমাক শাস্ত্ৰভাগে দিছে বাকী সমস্তখিনিও বস্তু এই 4টাই হ'ল ঈশ্বৰীয় বস্তু গুৰুদেৱ নাম আৰু কি পালো গুৰুমতী বাবানন্দ শাস্ত্ৰ আমাৰ শ্ৰদ্ধা পাঠক বাপজনে অকণমান পাঠ কৰক আমি অকণমান জিৰণি লৈ লওঁ কাইলৈ আকৌ পাঠ আছে অসুন্দপে এই ভাগে লৈ লওঁ নিমিলিব 665 আছে এই মৎস্যচিত্ৰ সত্যব্ৰতৰ এটা মোহভংগ অকল ওচৰলৈ অকল পাঠভাগ ওচৰলৈ দিব অকল ওচৰতে চাই অষ্টম খণ্ড নহয় বামন নহয় এইফালে আছে অষ্টমৰ লাষ্টলৈ যাব লাষ্টতে আছে বিহুত নিমিলে তাৰমানে এইখন নতুন অষ্টমৰ নহয় নহয় অকণ পাঠ মই এইভাগ লৈ সেইভাগ ইফালে থৈ এইভাগ ইফালে থৈ আপুনি
মই উঠি দিওঁ, আপুনি অকণ মেয়ে জপাই ইভাগে দি দিছোঁ। চৈতন্য হৈ থাকিব যেতিয়া কথা নাই ন। কৃষ্ণ আকৌ মই আনি দিওঁ। কৃষ্ণ কৃষ্ণ অকণমান ফ্ৰাই